So good morning everyone. So today in this class I will discuss about the compounds of nitrogen. Okay, so first of all, in the compounds of nitrogen আমি তোমাৰ ফাৰ্ষ্টে তিনিটা কম্পাউণ্ড আমি ষ্টাডি কৰিব লাগিব। অ'কে, চ' তাৰে তোমাৰ ফাৰ্ষ্টটো হ'ল কি N2 মানে ডাই নাইট্ৰজেন। অ'কে, তাৰপৰা তোমাৰ NH3 মানে কি তোমাৰ এমনিয়া। অ'কে, তাৰপৰা তোমাৰ HNO3 মানে কি তোমাৰ HNO3 মানে হ'ল নাইট্ৰিক এচিড। অ'কে, নাইট্ৰজেনৰ আমি অক্সাইডবিলাক জানিব লাগিব। তোমাৰ 6 ৰকমৰ তোমাৰ অক্সাইড আছে নাইট্ৰজেনৰ। এটা তোমাৰ কি আছে, এইটো কি নাইট্ৰাছ অক্সাইড, এইটো নাইট্ৰিক অক্সাইড, এইটো নাইট্ৰজেন ডাই অক্সাইড, এইটো ডাই নাইট্ৰজেন ট্ৰাই অক্সাইড, এইটো ডাই নাইট্ৰজেন টেট্ৰা অক্সাইড, আৰু এইটো ডাই নাইট্ৰজেন পেণ্ট অক্সাইড। অ'কে, চ' এইকেইটাৰ আমাৰ জাষ্ট ষ্ট্ৰাকচাৰকেইটা জানিব লাগিব। আৰু কিছুমান তোমাৰ ইম্পৰ্টেণ্ট পইণ্ট আছে, সেইখিনি মই পিছত তোমালোকৰ লগত ভালকৈ ডিছকাছ কৰি ল'ম। অ'কে, চ' ইয়াৰ তোমাৰ HNO2 মানে কি, যে HNO2 মানে হ'ল তোমাৰ নাইট্ৰাছ এচিড। 3 মানে আমি জানো যে HNO3 মানে কি তোমাৰ নাইট্ৰিক এচিড। অ'কে, তাৰপৰা তোমাৰ HNO4 মানে কি, HNO4 মানে হ'ল তোমাৰ পেৰক্সো নাইট্ৰিক এচিড, আৰু তোমাৰ H2N2O2 মানে হ'ল তোমাৰ হাইপ' নাইট্ৰাছ এচিড। অ'কে, চ' এই 4টা আৰু এই 6টাৰ আমি জাষ্ট তোমাৰ ষ্ট্ৰাকচাৰকেইটা জানিব লাগিব, আৰু তাৰ কিছুমান ইম্পৰ্টেণ্ট তোমাৰ পইণ্ট আছে, আমি সেইবিলাক জানিব লাগিব। অ'কে, ঠিক আছে। চ' ফাৰ্ষ্টতে আমি কি জানিব লাগিব, ফাৰ্ষ্টতে মই 3টা কম্পাউণ্ড দেখাইছিলোঁ, তোমাৰ ডাই নাইট্ৰজেন এমনিয়া আৰু নাইট্ৰিক এচিড। অ'কে, আমি 3টা ফাৰ্ষ্টতে প্ৰিপেৰেশ্যন ষ্টাডি কৰিম, দেন ষ্ট্ৰাকচাৰ, দেন ফিজিকেল আৰু কেমিকেল প্ৰপাৰ্টি, দেন ইউজেছ। অ'কে, চ' ফাৰ্ষ্টতে আমি ডাই নাইট্ৰজেন আহোঁ। অ'কে, চ' N2 কি, চ' আমি কি জানো যে N2 মানে কি নাইট্ৰজেন ট্ৰিপল বন্ড নাইট্ৰজেন, ৰাইট। অ'কে, চ' ইয়াত তোমাৰ 2টা ইম্পৰ্টেণ্ট পইণ্ট আছে, যে এট ৰুম টেম্পাৰেচাৰ কেমিকেলি আনৰিয়েক্টিভ। চোৱা, N2 কম্পাউণ্ডৰ ষ্ট্ৰাকচাৰ কেনেকুৱা হ'ব, তোমাৰ ট্ৰিপল বন্ড N, তাৰ মানে কি যে নাইট্ৰজেনে নিজৰ এলিমেণ্টৰ লগত বা নাইট্ৰজেনে সদায় নিজৰ লগত তোমাৰ ট্ৰিপল বন্ড যদি ফৰ্ম কৰে তেতিয়া তোমাৰ বহুত ষ্টেবল হয়। অ'কে, চ' সেইকাৰণে কৈছে যে এট ৰুম টেম্পাৰেচাৰ ডাই নাইট্ৰজেন ইজ কেমিকেলি আনৰিয়েক্টিভ। অ'কে, মানে আনৰিয়েক্টিভ মানে কি, যে যিবিলাকে বন ফৰ্মেশ্যনত বা বন ৰিয়েকশ্যনত তোমাৰ ভাগ নলয়। অ'কে, নেক্সট হয় তোমাৰ এট হায়াৰ টেম্পাৰেচাৰ। তোমাৰ এইটো হ'ল তোমাৰ ৰুম টেম্পাৰেচাৰ। আমি কিমান থাকে যে ৰুম টেম্পাৰেচাৰ তোমাৰ কিমান থাকে, ৰুম টেম্পাৰেচাৰ তোমাৰ 25 ডিগ্ৰী চেলচিয়াছ থাকে, ৰাইট। অ'কে, চ' 25 ডিগ্ৰী চেলচিয়াছত তোমাৰ N2 কেমিকেলি আনৰিয়েক্টিভ হয়। অ'কে, বাট তোমাক যদি টেম্পাৰেচাৰ এট হাই টেম্পাৰেচাৰ কি হয়, তোমাৰ N2 লগত মেটেল যদি ৰিয়েক্ট হয় তেতিয়া কি হ'ব, তোমাৰ আয়নিক নাইট্ৰাইট ফৰ্ম হয়। অ'কে, তাৰপৰা যদি N2 লগত তোমাৰ যদি নন মেটেল যদি লগ হয় দেন তোমাৰ কোভেলেণ্ট নাইট্ৰাইট ফৰ্ম হয়। অ'কে, জাষ্ট তোমাৰ এই 2টা পইণ্ট জাষ্ট মনত ৰাখি থ'বা। অ'কে, চ' নেক্সট তোমাৰ প্ৰিপেৰেশ্যন দেখাইছোঁ, যে আমি ডাই নাইট্ৰজেন কেনেকৈ প্ৰিপেয়াৰ কৰিব পাৰোঁ। অ'কে, চ' এইখিনি তোমাৰ বুকত আছে বাৰু, চ' তোমালোকে বুকৰ পৰা চাই ল'ব পাৰা। চ' মই সেইকাৰণে বেছি বহলাই নকওঁ। অ'কে, চ' নেক্সট কি তোমাৰ ফিজিকেল প্ৰপাৰ্টি। চ' ফিজিকেল প্ৰপাৰ্টিজ কি আছে, যে ডাই নাইট্ৰজেন আমি কি জানো যে তোমাৰ ডাই নাইট্ৰজেন এটা তোমাৰ এটা কালাৰলেছ গেছ হয়। অ'কে, ইয়াত তোমাৰ এটা ইম্পৰ্টেণ্ট পইণ্ট হয় যে তুমি জানিব লাগিব যে ডাই নাইট্ৰজেনৰ তোমাৰ ষ্টেবল আইচ'টোপ কি কি। চ' ডাই নাইট্ৰজেনৰ তোমাৰ ষ্টেবল আইচ'টোপ হ'ল তোমাৰ 14N and 15N। অ'কে, চ' ইয়াৰে এইটো মানে কি, 14 আৰু 15 মানে কি বুজাইছে, এইটো কি বুজাইছে তোমাৰ মাছ নাম্বাৰ বুজাইছে। অ'কে, আমি জানো কি যে নাইট্ৰজেন এটমিক নাম্বাৰ কিমান, 7 হয় নাই। অ'কে,
সো এইটো সো নাইট্ৰজেনৰ দুটা তোমাৰ আইচোটোপ হ'ল এটা হ'ল তোমাৰ 14N আৰু এটা তোমাৰ 15N ওকে নেক্সট কি কৈছে যে ভেৰি ল' সলিউবল ইন ৱাটাৰ মানে ডাইনাইট্ৰজেন ৱাটাৰত তোমাৰ ইনচলিউবল হয় ওকে সো তোমাৰ ফিজিকেল প্ৰপাৰ্টিজটো আমি শিকালোঁ মানে বা কি কয় মই শিকালোঁ তাৰপৰা নেক্সট তোমাৰ আহিলে যে কেমিকেল প্ৰপাৰ্টিজ ওকে সো ইয়াত তোমাৰ দুটা তোমাৰ ইম্পৰ্টেণ্ট হয় ৰিয়েকশ্যন সো ফাৰ্ষ্ট ৰিয়েকশ্যনটো কি যে ডাইনাইট্ৰজেনে যদি তোমাৰ যদি হাইড্ৰজেনৰ লগত যদি ৰিয়েক্ট কৰে দেন কি ফৰ্ম হয় তোমাৰ এমনিয়া ফৰ্ম হয় ওকে সো এইটো তোমাৰ ইম্পৰ্টেণ্ট প্ৰচেছ হয় সো এইটোৰ নাম কি ক'ম তোমাৰ হেবাৰ প্ৰচেছ ওকে সো ইয়াত তোমাৰ সো এইটো ৰিয়েকশ্যন মনত ৰাখি থবা ওকে সো এইটো তোমাৰ ইম্পৰ্টেণ্ট হয় সো নেক্সট কি তোমাৰ যদি অক্সিজেনৰ লগত যদি ডাইনাইট্ৰজেন যদি ৰিয়েক্ট কৰে দেন তোমাৰ কি ফৰ্ম হয় তোমাৰ ফাৰ্ষ্টতে তোমাৰ NO ফৰ্ম হয় সো তোমাৰ NO মানে কি আছে তোমাৰ নাইট্ৰিক অক্সাইড ওকে সো তোমাৰ এইটো কি হয় এইটো তোমাৰ আনষ্টেবল হয় ওকে সো যিটো আনষ্টেবল যিহেতু হয় ন সো তোমাৰ নেক্সট আকৌ যদি তোমাৰ অক্সিজেনৰ লগত যদি ৰিয়েক্ট কৰে দেন কি ফৰ্ম হয় তোমাৰ NO2 ফৰ্ম হয় ওকে সো তোমাৰ NO2 মানে কি তোমাৰ NO2 হ'ল তোমাৰ নাইট্ৰজেন ডাইঅক্সাইড ওকে সো এইটো কি হয় তোমাৰ এইটো তোমাৰ ষ্টেবল কম্পাউণ্ড হয় সো আগৰটো কি আছিলে তোমাৰ আনষ্টেবল সো এইটো হৈছে তোমাৰ ষ্টেবল ওকে সো তোমাৰ এইটো তোমাৰ ইম্পৰ্টেণ্ট হয় বা এইটো তোমাৰ সো এইটো ৰিয়েকশ্যন তোমাৰ ইম্পৰ্টেণ্ট হয় ওকে সো ইয়াত তোমাৰ এটা কুৱেশ্যন আহিব পাৰে যে why NO is unstable but NO2 is stable ওকে সো তাৰ ৰিজনত তোমাৰ এইটো ৰিয়েকশ্যন লিখিব লাগিব ওকে তাৰপৰা মই নেক্সট তোমাৰ কি কয় তোমাৰ অক্সাইডছ অফ নাইট্ৰজেন শিকাওঁতে তোমাৰ NO আৰু NO2ৰ তোমাৰ ষ্ট্ৰাকচাৰকেইটা মই তোমাৰ ভালকৈ এনালাইচিছ কৰিম ওকে যে তোমাৰ এইবিলাক কম্পাউণ্ড যে এইবিলাক কম্পাউণ্ড মানে এই দুটা কম্পাউণ্ডৰ ক্ষেত্ৰত এটা মানে তোমাৰ এক্সেপশ্যন আছে বা এটা তোমাৰ ইম্পৰ্টেণ্ট পইণ্ট আছে যিটো মই তোমালোকক অক্সাইডছ অফ নাইট্ৰজেন শিকাওঁতে ভালকৈ বুজাই দিম ওকে তাৰপৰা তোমাৰ 3 নম্বৰ ৰিয়েকশ্যনটো চোৱা সো এইটো ইমান ইম্পৰ্টেণ্ট নহয় জাষ্ট মই দুটা ৰিয়েকশ্যন জাষ্ট মনত ৰাখি থ'বা ওকে ডান ওকে সো নেক্সট তোমাৰ আমি কি কয় তোমাৰ এমনিয়া ষ্টাডি কৰিম ওকে সো তোমাৰ এমনিয়া মানে কি তোমাৰ NH3 ওকে সো আমি কি পাইছিলোঁ যে নাইট্ৰজেন আৰু তোমাৰ যে হাইড্ৰজেন যদি ৰিয়েক্ট কৰে দেন তোমাৰ কি হয় তোমাৰ NH3 মানে তোমাৰ এমনিয়া ফৰ্ম হয় ওকে সো তোমাৰ সেই এমনিয়া তোমাৰ ফৰ্ম হ'বলৈ তোমাৰ কেইটামান তোমাৰ কণ্ডিশ্যন লাগে বা কেইটামান তোমাৰ ইম্পৰ্টেণ্ট তোমাৰ সেয়াই তোমাৰ কেইটামান তোমাৰ ইম্পৰ্টেণ্ট তোমাৰ কণ্ডিশ্যন লাগে ওকে সো সেই কণ্ডিশ্যনকেইটা কি আমি সেইটো ষ্টাডি কৰিম ওকে সো তাৰ কাৰণে লিখিছোঁ যে ফেভৰেবল কণ্ডিশ্যন যে তোমাৰ ফেভৰেবল কণ্ডিশ্যন ফৰ হাই ইল্ড অফ এমনিয়া ওকে ঠিক আছে সো ইয়াত চোৱা যে ইয়াত তোমাৰ টেম্পাৰেচাৰ কিমান দিয়া আছে তোমাৰ 700 কেলভিন তাৰপৰা তোমাৰ প্ৰেছাৰ কিমান দিয়া আছে তোমাৰ 200 × 10⁵ পাস্কেল ওকে তাৰপৰা তোমাৰ Fe2O3 + K2O + Al2O3 মানে কি তোমাৰ এই তিনিটা তোমাৰ কেটেলিষ্ট হিচাপে দেখুওৱা হৈছে তাৰপৰা তোমাৰ MO মানে কি তোমাৰ মলিবডেনাম সো মলিবডেনাম কি তোমাৰ এটা এলিমেণ্ট হয় সো যিয়ে তোমাৰ প্ৰমোটাৰ হিচাপে কাম কৰে ওকে সো ইয়াত মোক সুধিব পাৰা যে ছাৰ ইয়াত তোমাৰ কেটেলিষ্টৰ প্ৰমোটাৰ কিয় তোমাৰ বেলেগকৈ দিয়া হৈছে ওকে সো তাৰমানে চোৱা আমি কি জানো যে কেটেলিষ্ট মানে কি যে কেটেলিষ্ট মানে হ'ল যে যিবিলাক যদি কিবা এটা যদি ৰিয়েকশ্যন ছাপ'জ যদি থাকে সো সেই ৰিয়েকশ্যনটোক আমি যদি কেটেলিষ্ট আমি যদি ইউজ কৰোঁ সো তাৰমানে কি যে সেই ৰিয়েকশ্যনটো তোমাৰ ৰিয়েকশ্যনৰ ৰেটটো যাতে বঢ়াব পাৰি সো তাৰ কাৰণে আমি কেটেলিষ্ট ইউজ কৰোঁ ওকে তাৰপৰা তোমাৰ প্ৰমোটাৰে সেই কেটেলিষ্টক তোমাৰ ফিউল যোগান ধৰে ওকে মানে কি যে প্ৰমোটাৰে কেটেলিষ্টক তোমাৰ হেল্প কৰে যে ৰিয়েকশ্যনটো যাতে ফাষ্ট হয় ওকে সো ইয়াত তোমাৰ আৰু এটা চোৱা যে ইয়াত তোমাৰ HF মানে কি তোমাৰ এনথালপি অফ ফৰ্মেশ্যন ওকে সো ইয়াত তোমাৰ ভেলুটো কিমান তোমাৰ -92.4 kJ/mol সো ইয়াত তোমাৰ মাইনাছটোৱে কি বুজাইছে যে তোমাৰ ৰিয়েকশ্যনটো তোমাৰ এক্সোথাৰ্মিক হয় মানে কি তোমাৰ তাপ বৰ্জ্য অৰ্থাৎ যিবিলাক ৰিয়েকশ্যনত তোমাৰ হিট ৰিলিজ হয় ওকে সো
ইয়াত কি কৈছে চোৱা যে according to Lee Sertelius principle to maximize the yield of ammonia high pressure and high temperature should be used. Okay, so তাৰ মানে কি যে Lee Sertelius principle মতে যে ammonia যদি high yield হ'ব লাগে then তোমাৰ high pressure আৰু high temperature আমাক লাগিব. Okay, তোমাৰ next line কি কৈছে যে এইটো জানাই যে কেটালিষ্টে ৰেট অফ ৰিয়েকশ্যন তোমাৰ বঢ়ায় আৰু মলিবডেনামে তোমাৰ আইৰণ কেটালিষ্টক তোমাৰ ফিউল যোগান দিয়ে অৰ্থাৎ মানে হেল্প কৰে আৰু যে কেটালিষ্টক যাতে ৰিয়েকশ্যনটো যাতে ফাষ্ট হয়. অ'কে, এটা বস্তু চোৱা যে ইয়াত লি চাৰ্টিলিয়াছ প্ৰিন্সিপল মানে কি কৈছে যে লি চাৰ্টিলিয়াছ প্ৰিন্সিপল মানে হ'ল যে ইয়াত কি কৈছে যে when a system experiences a disturbance such as concentration, temperature or pressure changes, it will respond to restore a new equilibrium state. Okay, so তাৰ মানে কি যে তাৰ মানে হ'ল যে disturbance পালে new equilibrium state লৈ কনভাৰ্ট হয়. Okay, so তোমাৰ লি চাৰ্টিলিয়াছ প্ৰিন্সিপল মতে কি কৈছে যে কিবা এটা চিষ্টেমে যদি ডিষ্টাৰ্বেঞ্চ যদি পায় অৰ্থাৎ ছাপ'জ আমি এটা কনচিডাৰ কৰোঁ এটা এক্সাম্পল. ছাপ'জ তোমাৰ এটা চচপেন আছে. অ'কে, চ' চচপেনত আমি ফাৰ্ষ্টতে কি ল'লোঁ ছাপ'জ আমি ৱাটাৰ ল'লোঁ. অ'কে, চ' আমি ছাপ'জ এটা চচপেনত ছাপ'জ আমি ফাৰ্ষ্টতে ৱাটাৰ ল'লোঁ দেন আমি চুগাৰ এড কৰিলোঁ. অ'কে, চ' এতিয়া ৱাটাৰ আৰু চুগাৰ এড কৰি ছাপ'জ চলিউশ্যনটো ছাপ'জ ইমানখিনি হ'ল. অ'কে, ছাপ'জ তোমাৰ এইখিনি ভলিউম হ'ব ছাপ'জ তোমাৰ 10 ml. অ'কে, চ' ফাৰ্ষ্টতে তোমাৰ ৱাটাৰ ল'লোঁ দেন আমি চুগাৰ এড কৰি আমি ষ্টাৰ কৰিলোঁ. অ'কে, চ' তোমাৰ 10 ml চলিউশ্যন হ'ল. চ' এইটো ইয়াৰ আমি ইকুইলিব্ৰিয়াম এটা ষ্টেট ধৰোঁ. Suppose your equilibrium state hold my E1. Okay, so এতিয়া সেই সেম সলিউশন আমি যদি suppose আমি তলত চাপত আমি হিট দি দিলোঁ. Okay, suppose আমি হিট দি দিছোঁ. Okay, so হিট দিলে কি হ'ব ইয়াৰ তোমাৰ সলিউশনটো যিমান তোমাৰ ভলিউম আছে সেইটো তোমাৰ তো উৰি যাব ন ভেপাৰ হয় নাই. চ' ইয়াৰে তোমাৰ চলিউশ্যনৰ তোমাৰ কিছু অংশ তোমাৰ ভেপাৰ হৈ উৰি যাব. অ'কে, চ' উৰি গ'লে ছাপ'জ তোমাৰ 10 ml টো একজেক্ট নহয় ন. চ' ইয়াৰ যদি তোমাৰ যদি ভলিউম ছাপ'জ তোমাৰ কিমান কমিলে ছাপ'জ তোমাৰ 8 ml হ'ল কমিলে. অ'কে, চ' সেই 8 ml কাৰণে চ' তাৰো তোমাৰ কিবা এটা ইকুইলিব্ৰিয়াম ষ্টেট হ'ব ন. ছাপ'জ ইয়াৰ ইকুইলিব্ৰিয়াম ষ্টেট ছাপ'জ ইটো ধৰোঁ. অ'কে, চ' এতিয়া চোৱা এতিয়া তোমাৰ লি চাৰ্টেলিয়াৰ্ছ প্ৰিন্সিপলে কি কৈছে যে এটা ছিষ্টেমত ছাপ'জ তোমাৰ এটা ইকুইলিব্ৰিয়াম ষ্টেট আছে E1. অ'কে, যদি সেই ছিষ্টেমটোক যদি কিবা যদি তোমাৰ যদি ডিষ্টাৰ্বেঞ্চ যদি পায় অৰ্থাৎ ইয়াত তোমাৰ চোৱা ইয়াত তোমাৰ চচপেনটো যিটো তোমাৰ চলিউশ্যন আছিলে তাত আমি গৰম দিলোঁ. চ' গৰম দিলে কি হ'ব যে এই পাৰ্টিকলবিলাকৰ মাজত কি হ'ব তোমাৰ ডিষ্টাৰ্বেঞ্চ হ'ব. চ' এই ডিষ্টাৰ্বেঞ্চ হ'লে কি হ'ব চ' ইয়াত তোমাৰ ভেপাৰ হৈ কিছুমান উৰি গ'ল ন. অ'কে, চ' তাৰমানে কি যে তোমাৰ এই ছিষ্টেমটোৱে তোমাৰ এটা ইকুইলিব্ৰিয়াম ষ্টেটৰ পৰা তোমাৰ আৰু বেলেগ এটা তোমাৰ ইকুইলিব্ৰিয়াম ষ্টেটলৈ তোমাৰ কনভাৰ্ট হৈছে. চ' কিয় কনভাৰ্ট হৈছে বিকজ ছিষ্টেমটোৱে তোমাৰ এক্সট্ৰাকৈ হিট পাইছে. চ' সেইটোৱে যে লি চাৰ্টেলিয়াৰ্ছ প্ৰিন্সিপল মতে এটা ছিষ্টেমে যদি ডিষ্টাৰ্বেঞ্চ পায় তেন্তে তাৰ ইকুইলিব্ৰিয়াম ষ্টেটটো তোমাৰ চেঞ্জ হয়. অ'কে, চ' এতিয়া আমি তোমাৰ এমনিয়া ফিজিকেল প্ৰপাৰ্টিখিনি ষ্টাডি কৰিম. অ'কে, চ' ইয়াৰ তোমাৰ দুটা পইণ্ট আছে. যে ফাৰ্ষ্ট পইণ্টটো কি কৈছে যে এমনিয়া কি হয় যে এমনিয়া মই কৈছিলোঁ যে এমনিয়া এটা তোমাৰ গেছ হয়. অ'কে, বাট উইথ এ কেৰেক্টাৰিষ্টিক পাঞ্জেণ্ট স্মেল মানে হ'ল তাৰ এটা তোমাৰ ষ্ট্ৰং এটা তোমাৰ স্মেল আছে.
ওকে মানে তোমাৰ কেৰেক্টাৰিষ্টিক্স তোমাৰ স্মেলটা আছে মানে তোমাৰ এমনিয়া হ'ল এটা গেছ যাৰ এটা তোমাৰ একে তোমাৰ কেৰেক্টাৰিষ্টিক বা নিজস্ব এটা ষ্ট্ৰং এটা স্মেল আছে ওকে তাৰপৰা তোমাৰ ছেকেণ্ড পইণ্টটো কি কৈছে যে এমনিয়া ৱাটাৰ মানে হাইলি ৱাটাৰ চলিবল হয় চ' কিয় হয় বিকজ তাত তোমাৰ কি হয় তাত তোমাৰ হাইড্ৰজেন বণ্ডিং প্ৰেজেণ্ট থাকে ওকে চ' এইটো তোমাৰ ইম্পৰ্টেণ্ট পইণ্ট হয় চ' এইকেইটা জাষ্ট মনত ৰাখি থবা ওকে চ' আমি তোমাৰ কি কয় ফিজিকেল প্ৰপাৰ্টিজখিনি চালোঁ তাৰপৰা এমনিয়া কেনেকৈ প্ৰিপেয়াৰ কৰে সেইটো চালোঁ ওকে চ' এতিয়া আমি তোমাৰ ষ্ট্ৰাকচাৰ চাম যে এমনিয়া ষ্ট্ৰাকচাৰ তোমাৰ কি হ'ব পাৰে ওকে চ' তোমাৰ এমনিয়া ষ্ট্ৰাকচাৰ ওকে চ' এমনিয়া ষ্ট্ৰাকচাৰ জানিবৰ কাৰণে ফাৰ্ষ্টতে আমি তাৰ হাইব্ৰিডেশ্যন জানিব লাগিব ওকে চ' হাইব্ৰিডেশ্যন কেনেকৈ ওলায় চ' মই তোমাক ফৰ্মুলা এটা দিছিলোঁ যে কি আছিলে যে তোমাৰ কি আছিলে ফাৰ্ষ্টতে কি আছিলে নাম্বাৰ অফ সাৰাউণ্ডিং এটমছ প্লাছ কি চ' ইয়াত তোমাৰ নাম্বাৰ অফ সাৰাউণ্ডিং এটম কেইটা 3টা চ' 3 প্লাছ কি আছিলে 1/2 কি আছিলে নাম্বাৰ অফ টোটেল ভেলেন্স ইলেক্ট্ৰন চ' টোটেল ভেলেন্স ইলেক্ট্ৰন নাইট্ৰজেনৰ কাৰণে কিমান 5 চ' 5 ওকে তাৰপৰা তোমাৰ কেইটা তোমাৰ বন্ডেড ইলেক্ট্ৰন কেইটা 3টা চ' 3 বাকী তোমাৰ এক্সট্ৰা কিবা চাৰ্জ আছে নেকি নাই চ' চাৰ্জ নাই কাৰণে 0 ওকে চ' কিমান হ'ব 3 2 2 1 চ' কিমান হ'ব চ' 4 মানে কি তোমাৰ sp3 ওকে চ' মানে কি যে এমনিয়া ষ্ট্ৰাকচাৰটো তোমাৰ কি হয় তোমাৰ টেট্ৰাহাইড্ৰেল হয় ওকে চ' টেট্ৰাহাইড্ৰেল হ'লে তোমালোকৰ শ্বেপটো কেনেকুৱা হ'ব NH3 এটা কি থাকিব তোমাৰ লোন পেয়াৰ থাকিব ওকে চ' এইটো হ'ল তোমাৰ ষ্ট্ৰাকচাৰ যে তোমাৰ এমনিয়া ষ্ট্ৰাকচাৰটো কি হ'ব যে তোমাৰ sp3 হাইব্ৰিডাইজ টেট্ৰাহাইড্ৰেল ষ্ট্ৰাকচাৰ বা এইটো আৰু কি ক'ম তোমাৰ এইটো পিৰামিডেল ষ্ট্ৰাকচাৰ বুলি ক'ম হয়নে ওকে বাকী তোমাৰ কেমিকেল প্ৰপাৰ্টিজখিনি আছে বাৰু মোৰ লগত চ' এইখিনি তোমাৰ বুকত পাই যাবা মই তোমাৰ PDF-ত তোমালোকক দি দিম বাৰু হ'ব একো নাই তোমাৰ কেমিকেল প্ৰপাৰ্টিজ কি আছিলে যে এমনিয়াত তোমাৰ এটা লোন পেয়াৰ থাকে ওকে চ' লোন পেয়াৰ থাকিলে কি হ'ব চ' এমনিয়াটো এটা লুইচ বেছ হিচাপে কাম কৰে ওকে তাৰপৰা সেই তোমাৰ আমি যিটো বেছ নেচাৰটো জানিবৰ কাৰণে তোমাৰ এটা ৰিয়েকশ্যন আছে কি যে একুৱাছ চলিউশ্যনত এমনিয়াই সদায় OH আয়ন ফৰ্ম কৰে ওকে চ' সেইকাৰণে তোমাৰ বেছিক নেচাৰ চ' তোমাৰ এমনিয়াৰ কেমিকেল প্ৰপাৰ্টিজখিনি বুকত আছে চ' তাৰপৰা চাই ল'বা ওকে চ' নেক্সট কি থাকে চ' নেক্সট তোমাৰ হ'ল নাইট্ৰিক এচিড ওকে চ' নাইট্ৰিক এচিডৰ তোমাৰ ইয়াত তোমাৰ এটা ইম্পৰ্টেণ্ট পইণ্ট আছে যে নাইট্ৰিক এচিড তোমাৰ কেনেকৈ প্ৰিপেয়াৰ কৰিব পাৰি ওকে চ' তাৰ কাৰণে তোমাৰ এটা প্ৰচেছ আছে চ' সেইটো নাম কি তোমাৰ অছৱাল প্ৰচেছ ওকে চ' মই চুকতে অছৱাল প্ৰচেছটো তোমাক দেখাই দিছোঁ কি যে ফাৰ্ষ্টতে তোমাৰ এমনিয়াক আমি যদি অক্সিডেশ্যন কৰোঁ দেন কি হ'ব তোমাৰ নাইট্ৰিক অক্সাইড ফৰ্ম হ'ব ওকে দেন তোমাৰ নাইট্ৰিক অক্সাইড আকৌ যদি অক্সিজেনৰ লগত যদি ৰিয়েক্ট কৰে দেন নাইট্ৰিক ডাইঅক্সাইড ওকে তাৰপৰা সেই নাইট্ৰিক ডাইঅক্সাইড আকৌ যদি ৱাটাৰ লগত যদি ৰিয়েক্ট হয় দেন তোমাৰ নাইট্ৰিক এচিড ফৰ্ম হয় আৰু ওকে ঠিক আছে ওকে চ' তোমাৰ এই 3টা ষ্টেপ মনত ৰাখি থবা অছৱাল প্ৰচেছ হয় ওকে মানে কি যে আমি অছৱাল প্ৰচেছৰ দ্বাৰা আমি নাইট্ৰিক এচিড ফৰ্ম কৰিব পাৰোঁ ওকে চ' নেক্সট তোমাৰ ইয়াৰ আমি ষ্ট্ৰাকচাৰ জানিব লাগিব চ' ষ্ট্ৰাকচাৰ এইটো তোমাৰ অক্সিজেন 3টা আছে চ' 1 2 3 বাকী ইয়াত আমি নাইট্ৰজেনৰ তোমাৰ কেইডাল বন্দি আছে 1 2 3 4 ওকে চ' ইয়াত তোমাৰ এইকেইডাল তোমাৰ নৰ্মেল কোভলেণ্ট বণ্ড হয় বাট এইটো কি হয় তোমাৰ এইডাল বণ্ড কি হয় তোমাৰ কোঅৰ্ডিনেট কোভেলেণ্ট বণ্ড ওকে ঠিক আছে এতিয়া আৰু এটা বস্তু চোৱা আমি কি জানো যে নাইট্ৰজেনৰ মেক্সিমাম কেইটা ইলেক্ট্ৰন থাকিব পাৰে মানে তোমাৰ ভেলেন্স শেলত মেক্সিমাম কেইটা ইলেক্ট্ৰন
থাকিব পাৰে তোমাৰ 5টা ইলেক্ট্ৰন বাট ইয়াত কেইটা আছে ইয়াত তোমাৰ কেইটা আছে 1 2 3 4টা ওকে সো যদি তোমাৰ এটা ইলেক্ট্ৰন নাই মানে ইয়াত তোমাৰ চাৰ্জটো কি হ'ব তোমাৰ প্লাছ ওকে বাকি তোমাৰ ইয়াত সাপোজ ইয়াত তোমাৰ অক্সিজেনৰ ভ্যালেন্স লোড কেইটা ইলেক্ট্ৰন থাকে 6টা 1 2 3 4 5 6 সো দুটা লোন পেয়াৰ সো এটো ষ্টেবল ঠিক আছে বাট ইয়াত কেইটা আছে ইয়াত তোমাৰ 2 3 4 5 6 বাকি 7 8 হয়নে মানে কি মানে হল ইয়াত তোমাৰ এটা লোন পেয়াৰ বেছিকে আছে ন সো ইয়াৰ চাৰ্জটো কি হ'ব তাম মাইনাস সো প্লাস মাইনাস মানে এটো তোমাৰ এটা কি হয় ইন নিউট্ৰেল কম্পাউন্ড ওকে ঠিক আছে তারপর নেক্সট তোমার প্রপার্টিজ তোমার ফিজিক্যাল প্রপার্টিজ জানিব লাগিব সো তাই তুমি এক নম্বৰ কি যে ইট ইজ এ তোমাৰ কালারলেস লিকুইড অর্থাৎ তোমাৰ নাইট্রিক অ্যাসিড কি হয় এটা তোমাৰ লিকুইড হয় ওকে এটা নেক্সট তোমাৰ 2 নম্বৰ পয়েন্টটো জানিব লাগিব যে নাইট্রিক অ্যাসিডটো সাপোজ যদি ইমপিউর থাকে বা তোমাৰ নাইট্রিক অ্যাসিড যদি সাপোজ তোমাৰ যদি ইমপিউরিটি যদি থাকে দেন আমি কেনেকৈ গম পাম তো তাক গম পোৱা এটা কি কয় তোমাৰ বা তাক জনা এটা উপায় আছে যে নাইট্রিক অ্যাসিড যেনে তোমাৰ কালারলেস হয় বাট যদি নাইট্রিক অ্যাসিড যদি কিবা যদি ইমপিউরিটি থাকে দেন আমি তাৰ কালাৰটো কি দেখিম আমি তাৰ কালাৰটো তোমাৰ yellow দেখিম okay so hey yellow color to কিয় হয় because due to presence of NO2 as impurity মানে কি যে এই নাইট্রোজেন ডাইঅক্সাইড তো তোমাৰ থাকি যায় মানে সলিউশনটো সো সেই কাৰণে আমি তোমাৰ নাইট্রিক অ্যাসিডৰ কালাৰ তোমাৰ yellow দেখিম যদি হে হে নাইট্রোজেন ডাইঅক্সাইড যদি থাকি যায় বা যদি ইমপিউরিটি হিচাপে যদি থাকে ওকে তে নেক্সট তোমাৰ আৰু টার্ম আহিব যে ফিউমিং নাইট্রিক অ্যাসিড মানে আমি কি বুঝো যে ফিউমিং মানে আমি জানো যে কি হয় যে যিবিলাক তোমাৰ যিবিলাক কম্পাউণ্ডৰ পৰা তোমাৰ ধোঁৱা ওলায় সো সেইবিলাক আমি কি বুলি ক'ম সেইবিলাক আমি ফিউমিং কম্পাউণ্ড বুলি ক'ম ওকে সো ইয়াত তোমাৰ ফিউমিং SNO3 মানে কি যে যিবিলাক তোমাৰ মানে তোমাৰ SNO3 পৰা তোমাৰ যিবিলাক তোমাৰ অটোমেটিক বা তোমাৰ ইনষ্টেন্টেনিয়াছলি তোমাৰ ধোঁৱা ওলাই থাকে ওকে সো ইয়াত তোমাৰ কৈছে যে কি নাইট্রিক অ্যাসিড কন্টেইনিং ডিজলভ NO2 ওকে সো হেতুৱে সো এই তিনটা পইণ্ট জানি থবা যে নাইট্রিক অ্যাসিড এটা কালারলেস লিকুইড হয় আৰু যদি তাৰ কালাৰ যদি yellow হয় দেন আমি তাক ইমপিউৰ এসিড বুলি ক'ম ওকে তারপর তোমার ফিউমিং নাইট্রিক অ্যাসিড কাক কয় নাইট্রিক অ্যাসিড যদি ডিজলভ নাইট্রোজেন ডাইঅক্সাইড যদি থাকে দেন আমি তাক ফিউমিং নাইট্রিক অ্যাসিড বুলি ক'ম ওকে সো নাইট্রিক অ্যাসিডৰ কেমিক্যাল প্ৰপাৰ্টিজখিনি তোমালোকৰ বুকত আছে সো মই সেইকাৰণে তোমালোকক ইমান দিয়া নাই PDF-ত দি দিম বাৰু ওকে ওকে সো তোমাৰ নাইট্রিক অ্যাসিড মই স্ট্রাকচাৰটো দেখাইছিলোৱে যে কি তোমাৰ স্ট্রাকচাৰ যদি চোৱা কি হ'ব তোমাৰ NO3 আৰু H ওকে এইটো তোমাৰ স্ট্রাকচাৰ ওকে সো ইয়াতটো কি আছে ইয়াত তোমাৰ NO3 মাইনাস মানে কি তোমাৰ নাইট্রেট আয়ন সো মই ইয়াত তোমাৰ নাইট্রেট আয়নৰ তোমাৰ স্ট্রাকচাৰটো মই দেখাই দিছোঁ ওকে তাৰপৰা তোমাৰ কেতিয়াবা এক্সামত সুধে যে নাইট্রেটৰ তোমাৰ ৰেজনেন্স স্ট্রাকচাৰ কিটা কি কি তোমাৰ সেইকেইটা তোমাৰ আঁকিব দিয়ে ওকে সো মই সেইকাৰণে ইয়াত তোমাৰ ৰেজনেন্স স্ট্রাকচাৰকেইটা মই আঁকি দিছোঁ ওকে সো ইয়াত তোমালোকক মই বুজাইছোৱে যে ইয়াত কি দেখাইছে চোৱা নাইট্রেটৰ কেইটা আছে তোমাৰ 1 2 3 4টা ওকে সো তোমাৰ 4টা ইলেক্ট্ৰন আছে সো আমি কি জানো যে নাইট্রোজেন তোমাৰ গ্ৰুপ 15 এলিমেন্ট সো গ্ৰুপ 50 এলিমেন্ট হলে কি হ'ব যে সো নাইট্রোজেনৰ লাষ্টৰ ভ্যালেন্স তোমাৰ 5টা ইলেক্ট্ৰন থাকিব লাগে বাট কেইটা আছে তোমাৰ 4টা সো যেটো এটা যদি এবসেন্ট সেখানে তোমাৰ +10 বহিছে ওকে
ইয়াত তোমাৰ বাকি অক্সিজেন কেইটা চোৱা সো অক্সিজেন কেইটাত কি হৈছে দুটা লোন পেয়াৰ ঠিকে আছে ইয়াত তোমাৰ তিনটা লোন পেয়াৰ সো ইয়াত তোমাৰ এটা নেগেটিভ চাৰ্জ আৰু ইয়াত এটা নেগেটিভ চাৰ্জ ওকে সো দুটা নেগেটিভ চাৰ্জ যেটো তোমাৰ প্লাস চাৰ্জ এটা আছে সো প্লাস মাইনাস কেনসেল হৈ যাব সো ওভাৰঅল কি থাকিল তোমাৰ এটা মাইনাস চাৰ্জ মানে হ'ব মাইনাস মানে মাইনাস 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 ওকে ঠিক আছে সো নেক্সট মই এটা ইম্পৰ্টেন্ট হয় যে আমাক খুদে যে আমি যদি তোমাৰ প্ৰ্যাকটিক্যাল যদি কৰো তোমাৰ হে প্ৰ্যাকটিক্যালত তোমাৰ নাইট্ৰেট আয়নৰ তোমাৰ ব্ৰাউন ৰিং টেষ্ট তোমাৰ কৰিব দিয়ে ওকে মানে কি যে সাপোজ এটা কম্পাউণ্ডত তোমাৰ সাপোজ নাইট্ৰেট আয়নটো আছে ওকে সো তুমি এটো কেনেকৈ গম পাবা যে কম্পাউণ্ডত নাইট্ৰেট আয়ন আছে সো হেতুৰ কাৰণে আমি এই ব্ৰাউন ৰিং টেষ্টটো কৰো ওকে সো এই টেষ্টটো মই তোমাক ভালকৈ এক্সপ্লেনেশ্যন কৰি দিছো যে তোমাৰ কি হয় যে এই নাইট্ৰেট বিলাকে তোমাৰ যদি আয়ৰণৰ লগত বা তোমাৰ কি তোমাৰ Fe2+ মানে কি তোমাৰ ফেৰিক নে ফেৰাছ Fe2+ লে কি হয় তোমাৰ ফেৰাছ হয় আৰু Fe3+ যদি হয় দেন ফেৰিক হয় ওকে সো ইয়াত কি ইয়াত তোমাৰ Fe2+ আছে মানে কি তোমাৰ ফেৰাছ ওকে মানে কি কৈছে যে নাইট্ৰেট আয়ন বিলাকে তোমাৰ যদি ফেৰাছৰ লগত যদি ৰিয়েক্ট কৰে ইন প্ৰেজেন্স অফ তোমাৰ কনসেন্ট্ৰেটেড সালফিউৰিক এসিড দেন তোমাৰ ব্ৰাউন ৰিং টেষ্ট দেখুৱায় ওকে সো এই দুটা তোমাৰ ৰিয়েকশন হয় তে পাছে তোমাৰ এটো তুমি কি নকো পাইছে ইয়াৰ পৰা ওকে নেট তোমাৰ নাইট্ৰেট দেন তোমাৰ এসিডৰ পৰা H+ ওকে সো এই তিনটা ৰিয়েক্ট হয় তোমাৰ NO ফৰ্ম কৰিছে ওকে এতিয়া আকৌ তোমাৰ এই Fe2+ টো আকৌ তোমাৰ NO লগত ৰিয়েক্ট হয় এটা তোমাৰ ব্ৰাউন কমপ্লেক্স ফৰ্ম কৰিছে ওকে সো এটা ৰিয়েকশন তোমাৰ মনত ৰাখি থবা ওকে বাকি এটো তোমাৰ এনে দেখাই দিছে যে তোমাৰ আমি প্ৰ্যাকটিক্যালি আমি তোমাৰ ব্ৰাউন ৰিংটো আমি কেনেকৈ ওলাও ফাৰ্স্টে তোমাৰ এড ডাইলুট ferrous sulfate solution to nitrate ion containing solution ওকে মানে কি কৈছে যে ফাৰ্স্টতে জিটু তোমাৰ নাইট্ৰেট কন্টেইনিং সলিউশন আছে আমি হেতু লম সো তাত আমি কি এড কৰিম তাত আমি তোমাৰ ডাইলুট ferrous sulfate সলিউশনটো এড কৰিম ওকে সো তোমাৰ ওকে সো দেন কি কৰিম দেন আমি কনসেন্ট্ৰেটেড সালফিউৰিক এসিড আমি তোমাৰ স্লোলি এড কৰিম সো তেতিয়া তোমাৰ ব্ৰাউনিং সো ব্ৰাউন ৰিং তোমাৰ ইন্টাৰফেসত তোমাৰ ফৰ্ম হ'ব ওকে নেক্সট মই এটা কোৱেশ্চন আহে যে why HNO3 is a strong oxidizing agent মানে নাইট্ৰিক এসিড কিয় আমি অক্সিডাইজিং এজেন্ট বুলি কম স্ট্ৰং সো আমি কি জানো যে অক্সিডাইজিং এজেন্ট মানে কি যে যিবিলাকে তোমাৰ ৰিডাকশন দেখুৱায় ওকে মানে যিবিলাক ৰিয়েক্টেন্টে তোমাৰ ৰিডাকশন দেখুৱায় এটা ৰিয়েকশনত তাক আমি কম অক্সিডাইজিং এজেন্ট হয় না ওকে সো তাৰ কাৰণে তোমাৰ এটা ৰিয়েকশন জাস্ট মনত ৰাখি থবা যে কনসেন্ট্ৰেটেড নাইট্ৰিক এসিড দে সদায় নাইট্ৰোজেন ডাইঅক্সাইড দিয়ে বাট ডাইলুট নাইট্ৰিক এসিড সদায় নাইট্ৰিক অক্সাইড দিয়ে ওকে সো এটা ৰিয়েকশন জাস্ট মেমৰাইজ কৰি থবা ওকে সো তোমাৰ নাইট্ৰিক এসিড হ'ল